গীতাত শ্ৰীকৃষ্ণই কৈছে যে যেতিয়া যিকোনো এজন ব্যক্তিৰ পতন আৰম্ভ হয় তেতিয়াই সেই মানুহজনে তেওঁৰ জীৱনৰ সকলো পৰামৰ্শ আনৰ পৰা ল'বলৈ আৰম্ভ কৰে। আপুনি যিমানেই মহান প্ৰভাৱশালী ব্যক্তি নহওক কিয়, আপুনি সাধাৰণ মানুহক কৰা প্ৰতাৰণাই আপোনাৰ জীৱনৰ ধ্বংসৰ সকলো দুৱাৰ মুকলি কৰি দিয়ে। শ্ৰীকৃষ্ণৰ মতে কাৰো সমৰ্থন নোপোৱাৰ কাৰণ কেতিয়াও হতাশ হোৱা উচিত নহয়, কাৰণ কোনোবাই সহায় কৰক বা নকৰক, আপোনাৰ বিপদৰ সময়ত নেদেখাজন আপোনাৰ সৈতে সদায় থাকে। মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে। ই মানুহক সকলো অনুচিত কাম কৰিবলৈ বাধ্য কৰে। শেষত এই অহংকাৰ ধ্বংসৰ কাৰণ হৈ পৰে। সেইবাবে যিমান পাৰি এই অহংকাৰ এৰাই চলিব লাগে। কথাখিনি ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।